মই জাহ্নবী লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো ৰাজ্যত আৰম্ভ হৈছে পিএম সূৰ্য ঘৰ আঁচনি আৰু যদিহে আপুনি সূৰ্য ঘৰ আঁচনিৰ বাবে আবেদন কৰা নাই তেন্তে আজি আপুনি আৰম্ভ কৰক কিন্তু ইতিমধ্যে শোণিতপুৰত সূৰ্য ঘৰ আঁচনি আৰম্ভ হৈছে তেনেস্থলত আপুনিও এই সূৰ্য ঘৰ আঁচনিৰ অধীনত বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ'ব আজি আপুনি পিএম সূৰ্য ঘৰ আঁচনিৰ বাবে কৰিব পাৰিব আবেদন লৈছো মুহূৰ্তৰ সবিশেষ আৰম্ভ হল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আৰু ৰাজ্যত ইতিমধ্যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আৰম্ভ হৈছে শোণিতপুৰত বহুলোকে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত যে আবেদন কৰিছিল তেওঁলোকে লাভ কৰিছে আৰু আজিৰে পৰা কৰক আবেদন আপুনিও যদি আবেদন কৰা নাই তেন্তে আজিৰে পৰা আপুনি আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে নালাগে কোনো আবেদন মাচুল আৰু এই সূৰ্য ঘৰ আঁচনিৰ বাবে কোনো ধৰণৰ আবেদন মাচুল নালাগে মাচুল নোহোৱাকৈ আপুনি কৰিব পাৰিব আবেদন এই আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ আৰু আপোনালোকে এই আঁচনিৰ জৰিয়তে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আপোনাক দিব সাহায্য ৰাজ সাহায্য প্ৰদান কৰিব অসম চৰকাৰ আৰু ভাৰত চৰকাৰে 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে 30,000 টকা দিব আৰু অসম চৰকাৰে 15,000 টকা আপুনি যদি 1 কিলোৱাটৰ সোলাৰ লগাই ভাৰত চৰকাৰে 30,000 আৰু অসম চৰকাৰে 15,000 টকা দিব মাত্ৰ 5,000 টকাতে আপুনি 1 কিলোৱাটৰ সোলাৰ লাভ কৰিবলৈ সক্ষম হ'ব 2 কিলোৱাটৰ যদি আপুনি সোলাৰ লগাই তেতে ভাৰত চৰকাৰে আপোনাক 60,000 টকা প্ৰদান কৰিব 2 কিলোৱাটৰ সোলাৰ লগালে ইয়াৰ সমান্তৰালকৈ অসম চৰকাৰে 2 কিলোৱাটৰ সোলাৰৰ বাবে আপোনাক 30,000 টকা প্ৰদান কৰিব ইয়াৰ উপৰিও 3 কিলোৱাটৰ যদি আপুনি সোলাৰ লগাই তেন্তে 3 কিলোৱাটৰ ক্ষেত্ৰত মোদী চৰকাৰে আপোনাক 78,000 টকা প্ৰদান কৰিব ভাৰত চৰকাৰে আপোনাক 3 কিলোৱাটৰ সোলাৰ লগালে ইয়াৰ সমান্তৰালকৈ অসম চৰকাৰে আপোনাক প্ৰদান কৰিব 45,000 টকা মোদী চৰকাৰে 78,000 আৰু অসম চৰকাৰে 45,000 টকা প্ৰদান কৰিব 3 কিলোৱাটৰ সোলাৰত আৰু এই বাকি টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ঋণ ল'ব পাৰিব আপুনি যদি চৰকাৰী কৰ্মচাৰী তেন্তে কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ বাকি টকাৰ বাবে আপুনি ঋণ ল'ব সক্ষম হ'ব এই ঋণৰ 1% সুদ চৰকাৰে দিব আৰু ইফালে এই ঋণৰ 1% সুদো আপোনাক প্ৰদান কৰিব চৰকাৰে যদিহে আপুনি কোনো চৰকাৰী কৰ্মচাৰী হয় ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰে আপুনি ডাকঘৰত গৈও এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন গতিকে ডাকঘৰত গৈ আপুনি আবেদন কৰিব পাৰিব নতুবা pmsuryaghar.gov.in যিটো পৰ্টেল আছে সেই পৰ্টেলতো আপুনি কৰিব পাৰিব আবেদন কোনো দালালৰ সহায় নোহোৱাকৈ আপোনালোকে এই বিনামূলীয়া বিজুলী লাভ কৰিবলৈ সক্ষম হ'ব পিএম সূৰ্যঘৰ আঁচনিৰ অধীনত ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আৰম্ভ কৰে মন্ত্ৰী অশোক সিংহলে আৰু ইতিমধ্যে মন্ত্ৰী অশোক সিংহলে ঢেকিয়াজুলিত আৰম্ভ কৰিছে এই পিএম সূৰ্য ঘৰ আঁচনি গতিকে ৰাজ্যত এই পিএম সূৰ্য ঘৰ আঁচনি ইতিমধ্যে আৰম্ভ হৈছে আৰু যদিহে আপুনি আবেদন কৰা নাই তেন্তে আজিৰে পৰা আপুনি আবেদন কৰিব পাৰিব অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা আপুনি ৰাজ সাহায্য লাভ কৰিব এই আঁচনিৰ বাবে আৰু এই আঁচনিৰ অধীনত আপুনি বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ'ব যিহেতু লাখ লাখ লোকৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ আৰু ইতিমধ্যে ঢেকিয়াজুলিত এই আঁচনি বিতৰণ কৰা হৈছে ঢেকিয়াজুলিত এই আঁচনি আৰম্ভ কৰা হৈছে গতিকে মন্ত্ৰী অশোক সিংহলে আৰম্ভ কৰিছে এই আঁচনি ঢেকিয়াজুলিত তেনেস্থলত যিহেতু অসমত এতিয়া এই আঁচনি আৰম্ভ হৈছে গতিকে আপুনিও এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব নিশ্চয়কৈ আপোনালোকৰ বাবে ই এক ভাল খবৰ ইফালে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ শুভাৰম্ভ কৰিছে ঢেকিয়াজুলিত বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক সিংহলে আৰু আজি যিহেতু পুৱাৰ ভাগতে 11 বজাত এই যি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি এই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ শুভাৰম্ভ কৰা হৈছে গতিকে আপুনিও এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু এই আঁচনিৰ অধীনত আপোনালোকেও লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু এই আঁচনিৰ সুবিধাৰ বাবে আপুনি বেংকৰ পৰা ঋণ ল'ব পাৰিব যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকে বেংকৰ পৰা ঋণ ল'ব পাৰিব সমান্তৰালকৈ এই আঁচনিৰ বাবে চৰকাৰে অসম চৰকাৰ তথা ভাৰত চৰকাৰে আপোনালোকক ৰাজ সাহায্য প্ৰদান কৰিব গতিকে আপোনালোকে ৰাজ সাহায্য লাভ কৰিব আৰু যদিহে আপুনি চৰকাৰী কৰ্মচাৰী হয় তেন্তে বাকি যিখিনি টকা প্ৰয়োজন হয় বাকি টকাখিনি চৰকাৰী কৰ্মচাৰীয়ে বেংকৰ পৰা ঋণ ল'ব পাৰিব আৰু ইয়াৰ বাবে আপুনি যোগাযোগ কৰিব পাৰিব আৰু এই আঁচনিৰ বাবে কোনো ধৰণৰ মাচুল নালাগে অৰ্থাৎ সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ আপুনি এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব ইয়াত কোনো মাচুল দিব লগা নাই গতিকে আপুনি আবেদন কৰিব পাৰিব আৰু এপিডিচিৰ ফালৰ পৰা যি বিল বৰ্তমান আহি আছে তাতকৈ যথেষ্ট কম পৰিমাণৰ বিল আহিব বুলিও অৱগত কৰোৱা হৈছে এই সন্দৰ্ভত গতিকে বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ আপুনি এই আঁচনিৰ গ্ৰহণ কৰিব পাৰে আজি যেহেতু ঢেকিয়াজুলিত এই আঁচনি আৰম্ভ কৰা হৈছে এই আঁচনি শুভাৰম্ভ কৰিছে আৰু অশোক সিংহলে যেহেতু এই আঁচনি শুভাৰম্ভ কৰিছে গতিকে আপুনিও যদি বিনামূলীয়া বিদ্যুৎ লাভ কৰিব বিচাৰিছে তেন্তে আপুনিও এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন গতিকে এই আঁচনিত আপুনি 1 কিলোৱাট 2 কিলোৱাট 3 কিলোৱাটলৈকে আপুনি সোলাৰ লগাব পাৰিব আৰু ইয়াৰ বাবে আপুনি ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপুনি 1 কিলোৱাটৰ সোলাৰ লগাই 1 কিলোৱাটৰ সোলাৰ লগাই ভাৰত চৰকাৰে আপোনাক 30,000 টকা প্ৰদান কৰিব আৰু অসম চৰকাৰে আপোনাক 15,000 টকা প্ৰদান কৰিব আৰু বাকি থাকিল 5,000 টকা এই 5,000 টকা
আপুনি যদি চৰকাৰী কৰ্মচাৰী হয় আপুনি ঋণো ল'ব পাৰিব মাত্ৰ 5,000 টকাতে আপুনি এই বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপুনি 2 কিলোৱাটৰ সোলাৰ লগায় 2 কিলোৱাটৰ সোলাৰ লগালে ভাৰত চৰকাৰে আপোনাক 60,000 টকা সাবসিডি প্ৰদান কৰিব বা ৰাজ সাহায্য প্ৰদান কৰিব আৰু অসম চৰকাৰে আপোনাক 30,000 টকা ৰাজ সাহায্য প্ৰদান কৰিব আৰু ইয়াৰ পিছত বাকি যিখিনি টকা ৰ'ব যদিহে আপুনি কোনো চৰকাৰী কৰ্মচাৰী হয় তেনে বাকি টকাখিনি আপুনি ঋণ ল'ব পাৰিব যদিহে আপোনাৰ 3 কিলোৱাটৰ সোলাৰৰ প্ৰয়োজন হয় 3 কিলোৱাটৰ সোলাৰ লগালে ভাৰত চৰকাৰে আপোনাক প্ৰদান কৰিব 78,000 টকা আৰু অসম চৰকাৰে আপোনাক প্ৰদান কৰিব 45,000 টকা আৰু বাকি যিখিনি টকা প্ৰয়োজন হ'ব সেই টকাখিনি আপুনি ঋণ ল'ব পাৰিব যদিহে আপুনি চৰকাৰী কৰ্মচাৰী হয় গতিকে ঋণ লোৱাৰ সময়ত আপুনি কোনো সামগ্ৰী বন্ধকতো থব নালাগে কোনো ধৰণৰ বন্ধকি নোহোৱাকৈ আপুনি এই ঋণ লাভ কৰিবলৈ সক্ষম হ'ব আনকি এই ঋণৰ যে 1% সুদ সেই 1% সুদ আনকি আপোনাক চৰকাৰে প্ৰদান কৰিব বাবে আপুনি ডাকঘৰত গৈ আবেদন কৰিব পাৰিব ডাকঘৰত গৈ আপুনি পুনপটীয়াকৈ এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু ইয়াৰ উপৰিও যদিহে আপুনি নিজে আবেদন কৰিম বুলি ভাবিছে বা বিচাৰে তেন্তে pmsuryaghar.gov.in এই যিটো পৰ্টেল আছে এই পৰ্টেলত গৈও আপুনি কৰিব পাৰিব আবেদন ইয়াত কোনো দালাল নাথাকে কোনো দালালৰ সহায় নোহোৱাকৈ আপুনি এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু এই আঁচনিৰ বাবে আবেদন কৰাৰ পিছতে আপোনালোকে বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ'ব বিদ্যুতৰ বিলৰ পৰা আপোনালোকে যি অশান্তি পাই আহিছে যদিহে স্মাৰ্ট মিটাৰত আপোনাৰ বিদ্যুতৰ বিল দুগুণ আহিছে যদিহে পূৰ্বতকৈ বিদ্যুতৰ বিল আপোনাৰ বেছি আহিছে তেন্তে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু এই বিনামূলীয়া বিদ্যুৎ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আপুনি এই বিদ্যুতৰ বাবে কৰিব পাৰিব আবেদন এই বিনামূলীয়া বিদ্যুৎ লাভ কৰিবৰ বাবে আপুনি কৰিব পাৰিব আবেদন আপুনি আজিয়ে ইয়াৰ বাবে আবেদন কৰক pmsuryaghar.gov.in যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপুনি এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন আৰু ইয়াৰ সমান্তৰালকৈ যি ডাকঘৰ আছে ডাকঘৰত গৈও কিন্তু আপুনি এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু এই আঁচনিৰ বাবে আবেদন কৰাৰ লগে লগে আপোনালোকে এই বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বিদ্যুতৰ বিলক লৈ এতিয়াৰ পৰা আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই বা বিদ্যুতৰ বিলক লৈ এতিয়াৰ পৰা আপোনাৰ কোনো সমস্যাও নহয় যেহেতু ঢেকিয়াজুলিত ইতিমধ্যে এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছে গতিকে আপুনিও এই আঁচনিৰ অধীনত বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আজি আপুনি ইয়াৰ বাবে কৰক আবেদন আজি ঢেকিয়াজুলি সমষ্টিত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ল এজন হিতাধিকাৰীৰ ঘৰত মিটাৰটো মই আৰম্ভ কৰিলোঁ আৰু হিতাধিকাৰীয়ে মোক জনালে যে তেখেতে প্ৰত্যেক মাহে 1 কিলোৱাট লগাইছে তেখেতে প্ৰত্যেক মাহে তেখেতে প্ৰায় 600 টকাৰ বিদ্যুৎ উৎপাদনেদি ইনকাম জেনেৰেট কৰিছে এই স্কিমৰ জৰিয়তে দুখীয়া ৰাইজ বিশেষকৈ উপকৃত হ'ব আৰু আমি সিদ্ধান্ত লৈছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা থকা চাহ বাগানৰ শ্ৰমিকৰ যিখিনি কোৱাৰ্টাৰ আৰু দুখীয়া মানুহক উপকৃত কৰাৰ এই স্কিমটো আমি ৰাইজৰ ওচৰত লৈ যাবৰ কাৰণে পঞ্চায়তে সজাগতা সভা এই আঁচনিৰ সম্পৰ্কে সজাগতা আৰু ৰেজিষ্ট্ৰেশ্যন আৰু দ্বিতীয়তে কোনোবাই যদি লোন ল'ব খোজে তেতিয়া লোনৰ বাবে আবেদন কোনোবাই লোন লৈ যদিও কৰে 33,000 টকা কেন্দ্ৰীয় চৰকাৰে সাবসিডি দিব প্ৰত্যেক কিলোৱাটত আৰু 15,000 টকা ষ্টেট গভৰ্ণমেণ্টে দিব 1 কিলোৱাট ল'লে আৰু 2 কিলোৱাট হ'লে সাবসিডিটো বাঢ়ি যায় উৎপাদনটো নিজে নিজে হ'ব একবাৰ ইনষ্টলেশ্যন হোৱাৰ পিছত আৰু কোনোবাই যদি ঘৰত নাথাকেও তথাপিও উৎপাদনটো চলি থাকিব আৰু বছৰৰ মূৰত মোৰ যদি উৎপাদন বেছি হৈছে আৰু বিজুলীৰ খৰচ কম হৈছে চৰকাৰে পইচাটো হিতাধিকাৰীক যিমান এক্সট্ৰা উৎপাদন হৈছে খৰচতকৈ যিমান এক্সট্ৰা হৈছে বস্তুটো ঘূৰাই ইনষ্টলেশ্যন হৈছে এইটো প্ৰমাণ হ'ব লাগিব তাক মই ভাবোঁ যে 3 কিলোৱাট যদি লগায় মোক যিটো অংক কৰি গণিত কৰি দিলে যে 6 টকাত এতিয়া 4 টকা 65 পইচা আছে অহা দিনবোৰত এইটো 6 টকা হ'ব বুলি কৈছে মোক বিভাগৰ অভিযন্তাই যদি হয় এতিয়া 6 টকাকৈ যদি হয় 720 টকা প্ৰত্যেক কিলোৱাটত প্ৰত্যেক মাহত ৰাহি হ'ব আৰু আমি যদি নলওঁ এই টকাটো ৰাহি নহয় আৰু ভাল স্কিম চবে লাভ আজি ঢেকিয়াজুলি সমষ্টিত